আমি ইতিমধ্যে ভাৰত চৰকাৰৰ লগত কথা পাতিছো অহা 5 এপ্ৰিলত 5 মেত অনুষ্ঠিত হ'বলগীয়া নিট পৰীক্ষাৰ চেণ্টাৰ আমি চৰকাৰী বিদ্যালয়সমূহত কৰিম জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকসকলে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব যাতে মেধাবী ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায় মেধাৰ এই বিকশিত যাত্ৰাই আৰু এটা নতুন শিখৰত আৰোহণ কৰক সেয়ে মোৰ ইচ্ছা আছিল আৰু মই ভাবো এইবাৰ মেডিকেল এন্ট্ৰেন্স পৰীক্ষাও আমি সুন্দৰ কৰি পাৰ কৰাম যাতে কোনেও কতো অভিযোগ দিব সুবিধা নাপায় কোনোবাই কাৰোবাৰ নামত পৰীক্ষা বহে নেকি আধাৰ চেকিং বায়োমেট্ৰিক চেকিং আমি গুটেইবোৰ এটা এটাকৈ কৰিম যাতে এইবাৰৰ পৰীক্ষাৰ ফলাফলে এটা মেধাৰ কেৱল মাত্ৰ মেধাক প্ৰতিনিধিত্ব কৰে আগতে যে মেধাত হোৱা নাছিল মই তাক নকওঁ কিন্তু এইবাৰ আমি তাক নিশ্চিত কৰিব খুজিছো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায়